5 বছৰীয়া ল'ৰা বুলি এই গা পা নুধুবলৈ কোৱা নাই আমাৰ যেনেকৈ আজিকালি কি হৈ গ'লে শৌচাগাৰলৈ গ'ল পানী এচাটি মাৰিলে ঘৰলৈ সোমাই আৰু হৈ গ'ল শৰীৰৰ শুদ্ধি আচৰণ হৈ শৌচাচাৰত সেইকাৰণে কি কৈছে স্নানো কৰি শৌচাগাৰলৈ যোৱা মাত্ৰকে স্নান কৰা প্ৰয়োজন ঠাণ্ডাৰ দিনত কিছুসকল পিতৃ মাতৃয়ে কয় ল'ৰা ছোৱালী কয় হ'ব শৌচাগাৰলৈ যেতিয়া পানী এচাটি মাৰি সোমাই এইটো বেয়া কথা কাৰণ শৰীৰত আমাৰ 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাকাৰণ্ড মুখ গুহ্যদ্বাৰ লিংগদ্বাৰ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় শুদ্ধি কেতিয়া হ'ব বাহ্যিক শুদ্ধিটো এই শৌচাচাৰৰ জৰিয়তে স্নানৰ জৰিয়তে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ত্ৰিসন্ধ্যা এতিয়া আমাৰ বাবে সম্ভৱ নহয় সেইকাৰণে আমাৰ বাবে কি দিলে দ্বিসন্ধ্যা 2টা সন্ধ্যা পুৱা সন্ধ্যা অন্তত গধূলা সন্ধ্যা সম্যক শ্ৰাদ্ধে এটি সন্ধ্যা সন্ধ্যাৰ সময়ত গছৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলৈ উভতে নামঘৰত যেতিয়া দবাকোপটো দিয়া হয় দম দয়া দান নিজকে দমন কৰা দয়া কৰা দান কৰা নিজেও নাম লৈ ঈশ্বৰৰ নাম ল'বলৈ আনকো প্ৰেৰণ কৰা সিগনেলটো বজাই দিয়ে দাওকেও বোলে কোৱা কোৱা বুলি চিঞৰে গতিকে সেইখিনি সময়ত ঈশ্বৰ উপাসনাৰ প্ৰয়োজন কুশ কৃষ্ণৰ যিন শুদ্ধ আসন কৰিবি আটাইতকৈ শুদ্ধ আসন হৈছে বোলে কুশৰ আসন কুশৰ উৎপত্তি ভগৱন্ত বৰাহৰ নোমৰ পৰা সেইকাৰণে শান্তি কৰ্মত আমাৰ কুশ ব্যৱহাৰ কৰা হয় আৰু কুশৰ আসন উপলব্ধ নহ'লেহে আমাৰ কি কৰা হয় এই ধৰি লওক কলথোৰাৰ ধৰাখন বা নাৰিকল পাতৰ ধৰাখন ব্যৱহাৰ কৰা হয় স্থিৰ সুখ আসনম আসনখন সদায় বেছি উচ্চও হ'ব নালাগে নিম্নও হ'ব নালাগে শৰীৰৰ বাবে সুখকৰ হ'ব লাগে সেই আসনত বহি কি কৰিলে যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি গোসাঁই ঘৰ সোমালো গা পা ধুই চাকি গছ জ্বলালো ধূপ জ্বলালো ঘোষা গালো গুৰু বাক্য ক'লো কৃষ্ণ বুলি কৈ ওলাই আহিলোঁ কৃষ্ণক এতিয়া চিন্তা কৰিলোঁ নে কৃষ্ণক চিন্তা কৰিলে মন প্ৰাণটো অকণমান নিয়ন্ত্ৰিত হোৱা প্ৰয়োজন তাৰ বাবে কি দিলে প্ৰাণায়াম প্ৰাণায়াম সকলো নহ'লেও অন্তত অনুলোম বিলোম কুম্ভক আৰু ৰেচক সোঁনাকে উলিয়াই দি সোঁনাকে বায়ু ভৰাই পেলাই বাওঁ নাকিকাই উলিয়াই দিয়া অনুলোম বাওঁ নাকে বায়ু লৈ পেলাই সোঁনাকে উলিয়াই দিয়া বিলোম জোৰত বায়ু পেটৰ ভিতৰলৈ ভৰাই দিয়া কুম্ভক জোৰত বায়ু পেটৰ পৰা উলিয়াই দিয়া ৰেচক এই 4টা আচৰণ কৰিব লাগে কিয় চাবচোন মনটোলৈ ঢেৰ চিন্তা আহি আছে দীঘলকৈ লাহেকৈ একান্ত মানে বহি দীঘলকৈ 3টা উশাহ লৈ দিলে কি হয় মনটো লাহে লাহে স্থিৰ বা পাতল হ'বলৈ আৰম্ভ হয় গতিকে আমি ঈশ্বৰক চিন্তা কৰিলে বহিছোঁ মনটোৱে ঢেৰ কথা ভাবি আছে ঢেৰ কথা আহি আছে মনটোক নিয়মিবলৈ সেইকাৰণে প্ৰাণায়ামৰ প্ৰয়োজন অন্ততঃ সেই উশাহ নিশাহৰ চালচনৰ জৰিয়তে যাতে মনটো স্থিৰ হয় প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্ত ক'ত আছে ভগতৰ হৃদি পংকজত হৃদয়ৰ অষ্টদল পদ্মৰ মণিকৰ্ণিকাৰ ভিতৰত বোলে ভগৱন্তৰ স্থান তাত ভগৱন্তক ভক্তজনে চিন্তা কৰিব প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত এতিয়া কৃষ্ণক চিন্তা কৰি সন্মুখতটো মাধ্যম এটা লাগিব সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময় দাৰুময় আৰু ধাতুময় লেখালে পানো যত প্ৰতিমা দিশয় খালে গ্ৰামশিলাত যে চেতমণ্ডলত জল আদি আনো যত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধভাৱে ভক্তিভাৱে আৰাধিবে হৰি ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধাস্মিতা শিলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে লেখা হ'ব পাৰে লেপন কৰা হ'ব পাৰে মুকুতাৰ হ'ব পাৰে ভাগৱত হৈছে ভগৱন্তৰ লেখা মূৰ্তি অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যাৰ য'ত অধিকাৰ সেই অনুসাৰে ভগৱন্তৰ সেই স্বৰূপটিৰ অৱলম্বন কৰি কি কৰিবলৈ কৈছে হৰি আৰাধনাৰ কৰিবলৈ নাৰদদেৱে উপদেশ দিছে ইয়াৰ পাছত নাৰদদেৱে ধ্ৰুৱক ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছে কানে কানে যে দ্বাদশম মূল মন্ত্ৰ কহো আবে শুনহাৱধান যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জপি হুৱে নৰ শৰীৰ সমান ভগৱন্তৰ নাম উচ্চাৰণত দেশকাল পাত্ৰৰ কোনো বিচাৰ নাই কোনোবাই শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰৰ ক্ষেত্ৰত সেইটো নহয় মন্ত্ৰ য'তে ত'তে উচ্চাৰণ কৰিব নোৱাৰে আচলতে আমাৰ কি হয় চাবচোন আমাৰ য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ য'তে ত'তে লিখিব নালাগে গুৰুমুখে যেতিয়ালৈকে নুশুনে তেতিয়ালৈকে বোলে উচ্চাৰণ কৰিবলৈও তেওঁ অধিকাৰী নহয়
কাৰণ মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধক জানিহে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ তেওঁ অধিকৃত হয় নাৰদদেৱে ভাগৱতৰ সেই বীজ মন্ত্ৰ ধ্ৰুৱক কাণে কাণে প্ৰদান কৰিছে কাৰণ য'তে ত'তে লিখি দিয়াৰ পাছত সেই কাগজখন সেই পত্ৰখন যদি কোনোবাই খালে ডুঙে পেলাইছে তেতিয়াহ'লে পাপৰ ভাগী কোন হ'ব ভাগৱতৰ মূল মন্ত্ৰ নহয়নে যাক আমি সিংহাসনৰ ওপৰত ৰাখোঁ য'ত ভগৱন্ত বিষ্ণুৰ সমস্ত শক্তি নিৰূপিত হৈছে সেই মন্ত্ৰ যদি য'তে ত'তে লিখি পেলাই য'ত ত'ত পেলাইছোঁ তেতিয়াহ'লে সেইখন পাপৰ ভাগীও মই হ'ব লাগিব সেইকাৰণে আচলতে কি হয় যিকোনো চিঠি পত্ৰ আচলতে আমাৰ ইমানখিনি চিন্তা কৰা নহয় কিন্তু পৰাপক্ষত য'তে ত'তে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখিব নালাগে কাৰণ ভাগৱতৰ মূল শক্তি সেই মন্ত্ৰত আছে যিকোনো পত্ৰত লিখা বস্তু নহয় গুৰুমুখৰ পৰা শুনি অন্তৰত জপ কৰাৰ বস্তু সেই মন্ত্ৰ নাৰদদেৱেও ধ্ৰুৱক কাণে কাণেহে প্ৰদান কৰিছে জপ কৰোঁতে এই দুটা ওঠৰ শব্দ এই দুখন কাণেৰে বোলে স্পৰ্শ হ'ব নালাগে সেইটো হৈছে জপৰ উত্তম বিধি নামৰ উচ্চাৰণ কৰোঁতে নাম যেতিয়া জপ কৰা হয় যেতিয়া ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰা হয় উঠাৰে উচ্চাৰণ কৰোঁতে দুখন কাণে শুনিব নালাগিব এনেকুৱা বিধি আছে গতিকে সেই বাক্য যদি আমি যধে মধে য'ত ত'ত উচ্চাৰণ কৰিছোঁ চাবচোন কিছুসকলে ভাষণ দিয়াৰ আগমুহূৰ্তত দ্বাদশাক্ষৰ মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো আপোনাৰ হবে কেনেকৈ লৈ সেইটো আপোনাৰ হ'ব দৃষ্টিৰ ওপৰত কিন্তু শাস্ত্ৰই কিন্তু তাৰ বিষয়ে নিষেধাজ্ঞা অৰ্পণ কৰিছে যে য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখিবও নালাগে উচ্চাৰণো কৰিব নালাগে কাৰণ ভাগৱতৰ মূল মন্ত্ৰ হয় আৰু সেই ভাগৱতৰ মূল মন্ত্ৰকে ধ্ৰুৱই সেই মধুবনত শ্ৰীহৰিৰ বিগ্ৰহ স্থাপন কৰি আৰাধনা কৰি প্ৰথম 3 দিন অনাহাৰে ইয়াৰ পাছত 7 দিন ইয়াৰ পিছত 9 দিন ইয়াৰ পিছত 12 দিন ইয়াৰ পাছত সম্পূৰ্ণ ছমাহলৈকে নিৰাহাৰে ভগৱন্তক একান্ত মনে হৃদয়ত চিন্তা কৰি তপস্যা আচৰণ কৰিছে সেই সময়ত ইমান শক্তিশালী পৰিলে ধ্ৰুৱৰ যুগৰ স্থিতি যে ভৰিৰ বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ ভগৱন্তক উপাসনা কৰিছে 5 বছৰ শিশুটি টপ চাওকচোন বোলে কিবা এটা পাবলৈ হ'লে সাধনা লাগিব সেই সাধনাৰ ক্ষেত্ৰত ঈশ্বৰে কৃপা কৰি যে দি দিব নহয় 5 বছৰ শিশুটিৰ এও সাধনা কৰিব লগা হৈছে ঈশ্বৰক পাবলৈ আৰু আজিকালি কিছুসকল যুৱ প্ৰজন্মৰ মাজত এনেকৈ দেখা টপটো দূৰৰে কথা কিবা এটা কথা শুনিবলৈও ধৈৰ্য নাই ধৈৰ্য অবিহনে আমি জীৱনত একো পাব নোৱাৰোঁ আগতে সেই ভক্ত ধ্ৰুৱ ইমান বছৰ 6 দিন নিৰাহাৰে ঈশ্বৰক উপাসনা কৰিছে বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ কিমান উচ্চ পৰ্যায়ৰ সাধনা আমি ইমানখিনি কৰিব নালাগে কিন্তু সেইসকলকে শুনি আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তেওঁলোকে কেনেকুৱা জীৱন যাপন কৰিছিল আজি আমি কেনেকুৱা জীৱন যাপন কৰিছোঁ আৰু যেতিয়া সেই 6 মাহৰ পাছত ধ্ৰুৱৰ যুগৰ স্থিতি ইমান শক্তিশালী হৈ পৰিল যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু স্তব্ধ কৰি দিলে তেতিয়া সি ভগৱন্ত নাৰায়ণ উপস্থিত হ'লি সন্মুখত কিন্তু অন্তৰ্মনত তেওঁ ইমান মগ্ন হৈ আছে যে চকু নেমেলি তেতিয়া অন্তৰৰ পৰা ভগৱান অন্তৰ্ধান হৈ দিল তেতিয়া ধ্ৰুৱই চকু মেলি সাক্ষাৎ ভগৱন্তক দেখা পাইছে আৰু তেতিয়া ভগৱন্তৰ দৰ্শনৰ মাত্ৰকে ধ্ৰুৱই যি ইচ্ছা লাভ কৰি ভগৱন্তক উপাসনা কৰিছিল যে মোক কাহানিও মোৰ পিতৃ পিতামহে ঢুকি নোপোৱা এটা স্থান লাগে ভগৱন্তৰ সেই দিব্য ৰূপ দৰ্শন পোৱাৰ পাছত ধ্ৰুৱৰ সেই ইচ্ছাও নাইকিয়া হৈ থাকিছিল কিন্তু ভগৱন্তই নিজে ইচ্ছা কৰি তেওঁ ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি 3 লোকৰ ওপৰত ধ্ৰুৱতৰাৰ ওপৰত নিক্ষেপ কৰি গ্ৰহ নক্ষত্ৰৰ সকলো গতি নিৰ্ণয় কৰা হয় সেই ধ্ৰুৱলোকত ধ্ৰুৱৰ অধিষ্ঠান ৰাখি অষ্টবহুৰ প্ৰধান ৰূপত প্ৰতিস্থাপন কৰি ৰাখিলে ইয়াৰ পাছত ভগৱন্তই কি ক'লে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভগৱন্তই ধ্ৰুৱৰ সেই নিষ্কাম ভাৱত তুষ্ট হৈ পেলাই বৈকুণ্ঠলৈ লৈ যোৱা নাই কি কৈছে যে হে ধ্ৰুৱ তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা ৰাজ্যলৈ উভতি গৈ তুমি ৰাজ্য পালন কৰা গৈ ৰাজধৰ্ম পালন কৰা তোমাৰ যি আশ্ৰম ধৰ্ম আৰু সেই আশ্ৰম ধৰ্ম পালন কৰোঁতে মোক অৰ্পণ কৰি সকলো কৰ্ম কৰা তেতিয়া তুমি অন্তিম সময়ত মোকেই প্ৰাপ্ত কৰিবা সংসাৰ গৌতম বুদ্ধইও সংসাৰ বিমুখিতাহে দেখুৱালে আমাৰ এইটো চিন্তা কৰা হয় বুদ্ধত বুলি গৌতম বুদ্ধক বিষ্ণুৰ দশম নৱম অৱতাৰ বুলি ধাৰণা কৰা হয় কিন্তু গৌতম বুদ্ধ বিষ্ণুৰ নৱম অৱতাৰ নহয় বিষ্ণুৰ যি অৱতাৰ বুদ্ধ সেই বুদ্ধৰ জন্ম গৌতম বুদ্ধৰ জন্ম 2000 বছৰ আগতে ব্ৰাহ্মণ কুলত হৈছিল আৰু গৌতম বুদ্ধৰ জন্ম হৈছিল ক্ষত্ৰিয় কুলত কিন্তু সময়ৰ বহুতখিনি কথা এইবিলাক কথা ক'বলৈ গ'লে ঢেৰ দীঘলীয়া হ'বগে কিছুমান কথাত লাগি সেই বুদ্ধই এই বুদ্ধ এক হৈ থাকিল গৌতম বুদ্ধৰ কথা এইখিনিতে এই কাৰণে প্ৰসংগ টানি আছে গৌতম বুদ্ধই কিন্তু সংসাৰ বিমুখিতাহে দেখুৱালে যেতিয়া পুত্ৰ ভাৰ্যা সকলো শুই আছে তেতিয়া দেখিলে যে এই শৰীৰটোৰ অৰ্থে আৰু কাম কৰিলে নাই সেই শুই থকা পুত্ৰ ভাৰ্যাক এৰি পেলাই তেওঁ গুচি গৈছে সন্ন্যাস ধৰ্ম আচৰণ কৰিছে কিন্তু ভাগৱতে সেইটো দেখুওৱা নাই ভাগৱতে দেখুৱাইছে জানো ভক্ত ধ্ৰুৱক ভগৱন্তই কি কৈছে তুমি সংসাৰ এৰি পেলাই মোৰ লগত যাব নালাগে তুমি নিজৰ দায়িত্বখিনি পালন কৰাগে দায়িত্বৰ জৰিয়তে মোক সাধনা মোক পাবা অন্তিম সময় দায়িত্বক ত্যাগ কৰিবলৈ কোৱা নাই সেইটো গৃহস্থীজনৰ বাবে আটাইতকৈ উত্তম উপদেশ
আমি ভাবি থাকোঁ যে এই ভক্তি কৰিলে বৰ বেছিকৈ ভাগৱত শুনি পঢ়ি থাকিলে আৰু গৃহস্থী আশ্ৰম ধৰ্ম বা গৃহস্থী ধৰ্মৰ ৰক্ষা বৰ সহজ হৈ নাথাকে কাৰণে বৈৰাগ উপজি আহিব এনেকুৱা ধৰণৰ কথা বুলি আমাৰ বহুত মানুহে ভয় খাই থাকে কিন্তু ভাগৱতে সংসাৰ কেনেকৈ পালন কৰিব লাগে তাক পৰিপুষ্টহে কৰি দেখুৱাইছে যে কিদৰে নিজৰ দায়িত্ব কৰ্মৰ জৰিয়তেও ঈশ্বৰ উপাসনা সম্ভৱ হয় আৰু সেই ধ্ৰুৱৰ বংশতেই ধ্ৰুৱৰ পুত্ৰ বৎসৰৰ বংশতেই জন্ম হৈছিল মহাৰাজ অংগ আৰু অংগৰ পত্নী আছিল সুনীতা এতিয়া মহাৰাজ অংগ আৰু সুনীতা অপুত্ৰকা আছিল অপুত্ৰকা থকাৰ পাছত মৈনিকী অংগীৰাৰ উপদেশক্ৰমে তেওঁলোকে যি পুৰুদাস নামৰ যজ্ঞ আচৰণ কৰিছিল সেই যজ্ঞৰ প্ৰভাৱত তেওঁলোকে এটি পুত্ৰ সন্তানৰ ভাগী হৈছিল সেই পুত্ৰই আছিল মহাৰাজ বেন এতিয়া বেনৰ পালন পোষণ হৈছিল তেওঁৰ মাতামহ অৰ্থাৎ মাতৃৰ মাক দাৰুণীৰ অধ্যক্ষতাত এটা দাৰুণী স্বভাৱ চৰিত্ৰ সকলোৰে পৰা ধৰ্মভ্ৰষ্ট আছিল সেই বেনক ডাঙৰ দীঘল হ'বলৈ সেই দাৰুণীৰ সংগত দিয়াৰ বাবে বেন সৰুৰে পৰা উৎপতীয়া অধাৰ্মিক আৰু অৱগুণযুক্ত হ'ল সেইকাৰণে কৈছে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ আমাৰ কি হয় চাবচোন মাত নুফুটা ল'ৰাটোৰ মুখতো আমি বেয়া মাতটোহে মাতিবলৈ শিকাওঁগৈ ৰাম বুলিবলৈ কৃষ্ণ বুলি ক'বলৈ নিশিকাওঁগৈ পিছত সেইটোৱে যেতিয়া ডাঙৰ হৈ পেলাই বেয়া মাতটো মাতিব আকৌ আমিয়ে কওঁ বোপাই বেয়া মাত নামাতিবি মাত নুফুটোতে আমি কি শিকাইছিলোঁ যেনেকুৱা সংগত ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় সেইবিলাক সংগই পাছত স্বভাৱ চৰিত্ৰ গঠনতো প্ৰভাৱ পেলায় এতিয়া বেনৰ চাওকচোন যজ্ঞৰ ফল প্ৰসূত হৈ তেওঁৰ জন্ম কিন্তু পালন পোষণ অসৎ সংগত হোৱাৰ বাবে বেন দুৰাচাৰী হ'ল যি দুৰাচাৰিতাৰ বাবে মহাৰাজ অংগ সুনীতাই সংসাৰ বিৰোধ হৈ শৰীৰ এৰিব লগা হ'ল সমস্ত ঋষিসকলৰ সন্মুখত নিজকে ঈশ্বৰ বুলি প্ৰকাশ কৰি থবলৈ ধৰিলে সকলো ধৰ্ম কৰ্মৰ অনুষ্ঠান ভ্ৰষ্ট কৰি ফুৰিবলৈ ধৰিলে আৰু তেতিয়া ঋষিসকলক অপমান কৰাৰ বাবে ভৃগুৱাদী মহৰ্ষিসকলে অভিশাপগ্ৰস্ত কৰি তেওঁক মৃত কৰালে আৰু তেতিয়া সুনীতিৰ মাতৃ যুগ বলেৰে কি কৰিলে সুনীতিৰ মাতৃয়ে যুগ বলেৰে বেনৰ সেই শৰীৰটো সংৰক্ষণ কৰি থৈ দিলে আৰু বেনৰ উৎপাত বোলে ইমান বৃদ্ধি হৈ গৈছিল পৃথিৱীয়ে নিজৰ উৰ্বৰতা শক্তি নিজৰ ভিতৰতে সামৰি লৈছিল সমগ্ৰ লোকত যেতিয়া অকাল দেখিবলৈ ধৰিলে বতৰৰ কোনো সন্তুলন নাই জলবায়ুৰ কোনো সন্তুলন নাই তেতিয়া পূৰ্বতে জম্বুদ্বীপ বুলি কোৱা হৈছিল মানে জম্বুদ্বীপ আজিকালিহে এতিয়া ভাৰতৰ ভৌগোলিক সীমাটো কমি আহিল পাকিস্তান বাংলাদেশ শ্ৰীলংকাই ভাৰতৰ ভৌগোলিক সীমাটো বুজাও কিন্তু আজিৰ পৰা হাজাৰ বছৰ আগত ভাৰতবৰ্ষ বুলি কোৱা লাগিলে সেই ইজিপ্তৰ পৰা ম্যানমাৰলৈকে ভাৰতৰ পৰিসীমা ব্যাপ্ত হৈ আছিল কাৰণ সেই ইজিপ্তৰ গুহাটো ৰামৰ গুহাচিত্ৰ প্ৰমাণ ৰূপত আৱিষ্কাৰ হৈছে নেদাৰলেণ্ডত আজিও ৰামৰ নামত পইচা চলে ইণ্ডোনেছিয়াত আজিও ৰামায়ণ প্ৰচাৰ হয় থাইলেণ্ডলৈ গ'লে সমুদ্ৰ মন্থত তেওঁলোকে নিজকে ৰামৰ পূৰ্বজ বুলি ভাবে তালৈকে জম্বুদ্বীপৰ প্ৰভাৱ বিস্তাৰ আছিল গতিকে সেই সমগ্ৰ জম্বুদ্বীপ যেতিয়া ৰজাহীন হৈ পৰিল সমস্ত প্ৰজাৰ মাজত অসন্তুলন দেখা পাই তেতিয়া ভৃগুৱাদী ঋষিসকলে কি কৰিলে সেই বেনৰ সংৰক্ষিত কৰা শৰীৰটোক মথন কৰি যিটো আমি আজি আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ গ'লে যেনেদৰে বৃক্ষৰ সামান্য টুকুৰা এটাৰ পৰা পূৰ্ণাংগ বৃক্ষজোপা সৃষ্টি কৰাৰ যিটো প্ৰক্ৰিয়া কলাকৰ্ষণ টিচু কালচাৰ বুলি কয় ঠিক তেনে মানুহৰ অংগ বিকাশৰ ক্ষেত্ৰত সামান্য কলাৰ পৰা যিদৰে সম্পূৰ্ণ অংগ এটা বিকাশ কৰিব পাৰি নিশ্চয়কৈ চাগে ঋষিসকলৰ ওচৰত তেনেকুৱা কিবা পদ্ধতি আছিল সেইকাৰণে সেই মৃত বেনৰ শৰীৰৰ পৰা মথন কৰি পেলাই পোনপ্ৰথমতে তেওঁৰ শৰীৰৰ পৰা যি সৃষ্টি হৈছিল পাপ পুৰুষ ৰূপত নিখাদ সমস্ত বেয়া গুণসমূহ লৈ পেলাই নিখাদৰ জন্ম হ'ল ইয়াৰ পাছতে ঋষিসকলে কি কৰিলে দক্ষিণ বাহুক মথন কৰি তাৰ পৰা উৎপন্ন কৰিছিল মহাৰাজ পৃথু আৰু বাম বাহুৰ পৰা উৎপন্ন হৈছিল দেৱী অৰ্চিৰ আৰু সেই পৃথুকে ভগৱন্তৰ অৱতাৰ বুলিও গণ্য কৰা হয় আৰু সেই পৃথুৱে কি কৰিছিল বসুমতীক দোহন কৰিছিল কাৰণ সমস্ত সংসাৰৰ উৰ্বৰতা নাশ হৈ গৈছিল দোহন কৰি তেতিয়া স্বয়ম্ভুক মনুক পাত্ৰ কৰিছিল স্বয়ম্ভুক মনু ক্ষমা কৰিব পাত্ৰ নহয় বৎসৰ অৰ্থাৎ কাৰণ গাইজনীৰ পৰা গাখীৰখন খিয়াবলৈ পোৱালিটোও প্ৰয়োজন সেই পোৱালি ৰূপত স্বয়ম্ভুক মনুক সেই গুৰ বা ধেনু ৰূপা বসুমতীৰ সন্তান ৰূপত উপস্থিত কৰাই নিজেই পাত্ৰ ৰূপত উপস্থিত হৈ দোহন কৰিছিল এতিয়া ইয়াত এটা তাত্ত্বিক দৰ্শন আছে পৃথিৱীৰ পৰাই সমস্ত ঔষধি সমস্ত তত্ত্বৰ উৎপত্তি তাক কোনে ভক্ষণ কৰিছে মনুৰ সন্তানসকলে সেইবাবে পাত্ৰ ৰূপত কোন উপস্থিত পোৱালি ৰূপত কোন উপস্থিত আছে স্বয়ম্ভুক মনু সমগ্ৰ মনুষ্যকুলক মনুৱে প্ৰতিনিধিত্ব কৰিছে তাক দোহন কৰিছে কোনে পৃথিৱীৰ পালকৰূপী পৃথুৱে আৰু এই প্ৰসংগই পৃথুচৰিত সম্পন্ন হয়
ইয়াৰ পাছত মহাৰাজ পৃথুৰ ৰাজসভালৈ চাৰিসিদ্ধৰ আগমন ঘটিছে আৰু চাৰিসিদ্ধৰ জৰিয়তে তেওঁ ভাগৱত ধৰ্মৰ জ্ঞান লাভ কৰি অন্তিম সময়ত বৈকুণ্ঠলৈ গমন কৰিছে এটা চতুৰ্থৰ শেষৰ প্ৰসংগতি আহে পুৰঞ্জন উপাখ্যান পুৰঞ্জন বুলি তাক জীৱ কোৱা হৈছে পুৰঞ্জন পুৰী ইটো ভাৰত বৰি কয় মনুষ্য শৰীৰটোক ভাৰতবৰ্ষ বুলি সেই তাত্ত্বিক উপাখ্যানত কোৱা হৈছে আৰু সেই পুৰঞ্জনে কি হৈছিল এদিন নগৰত ভ্ৰমণ কৰি গৈ থাকোতে এখন সুন্দৰ নগৰ দেখিছিল সেই নগৰত নখনি বোলে দুৱাৰ আছে তাতে এগৰাকী সুন্দৰ ৰমণী আছে সেই ৰমণী গৰাকীৰ লগতে আছে পঞ্চ সৰ্পৰ দৰে শিৰযুক্ত এজন সেনাপতি লগত আছে 10 জন ডাঙৰ প্ৰবল শক্তিশালী সৈন্য আৰু তেওঁলোকে সেই সমগ্ৰ ৰাজ্যখন ৰক্ষা কৰি ফুৰিছে তেতিয়া তেওঁৰ মুখতে মোহগ্ৰস্ত হৈ বোলে মহাৰাজ পুৰঞ্জনে তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল আৰু বিবাহ পাশত আবদ্ধ হৈ তেওঁ ইমানেই সেই নাৰীগৰাকীত আসক্তি হ'ল যে ৰাজ্যত জুই লাগোতেও তেওঁ নিজৰ শৰীৰটোৰ কথা চিন্তা কৰিলে পাহৰি থাকিলে সেইকাৰণে কোৱা হৈছে যে আন বন সূৰ্য অগ্নি দহিবে পাৰয় বিষয় বন্নিক দহিবে ন পাৰয় যাৱে ঈশ্বৰ তনুহে ভকতি প্ৰবল তাৱদে বিষয় বন্নি বাহে ফল আনবিলাক বন অগ্নি সূৰ্যই দাহ কৰিব পাৰে কিন্তু বিষয়ক দাহ কৰিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰ চৰণত শুদ্ধ ভক্তি নোপোজেগে আৰু সেই পুৰঞ্জনে অন্তিম সময়ত সেই নাৰীগৰাকীক চিন্তা কৰি শৰীৰ এৰাৰ কাৰণে পাছত বোলে কন্যা ৰূপত জন্মগ্ৰহণ কৰিব লগা হ'ল মলয়ধ্বজ নামৰ ৰজাৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ মহৰ্ষি অগস্তি আৰু পুনৰ 9 জন পুত্ৰৰ সৃষ্টি হৈছিল এতিয়া কাহিনীটো অকণমান চমুৱাইছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাত পুৰঞ্জন ৰূপী ৰজাজনে হৈছে জীৱ তেওঁ যিখন নগৰত প্ৰৱেশ কৰিছে 9খনি দুৱাৰযুক্ত সেইখনি হৈছে শৰীৰটো আৰু যিগৰাকী নাৰীত তেওঁ মোহগ্ৰস্ত হৈছে সেয়াই হৈছে বিষয় সেই বিষয়ৰ লগত কোন আছে পঞ্চ শিৰযুক্ত এজন ডাঙৰ সেনাপতি পঞ্চ শিৰযুক্ত সেই সেনাপতিজনে হৈছে পঞ্চ প্ৰাণ অপান জ্ঞান সমান উদান এই পঞ্চ প্ৰাণবায়ুতে আমাৰ শৰীৰ চলি আছে 10 ইন্দ্ৰিয় হৈছে 10 জন সেনাপতি তাত আসক্তি হৈ পুৰঞ্জনে নিজৰ অস্তিত্বৰ কথা পাহৰি পেলাই স্ত্ৰী শৰীৰ প্ৰাপ্ত কৰিছে মলয়ধ্বজ ৰজাই হৈছে কৰ্মযোগ ভকতি সেই কৰ্মযোগ ভকতিৰ সৈতে যেতিয়া সংযোগ ঘটিছে অগস্তৰূপী শুদ্ধ মন আৰু নৱদা ভক্তি প্ৰকাশ ঘটি সেই মহাৰাজ পুৰঞ্জনে গতি পাইছে যেতিয়ালৈকে আমি শুদ্ধ মন আৰু নৱভক্তিৰ আশ্ৰয় নকৰোঁ তেতিয়ালৈকে পুৰঞ্জন ৰূপী জীৱই এই ভাৰতবৰ্ষৰূপী শৰীৰৰ বদ্ধতাৰ পৰা মুক্ত হ'ব নোৱাৰে চমুকৈ সেয়ে হৈছে পুৰঞ্জন উপাখ্যানৰ তাৎপৰ্য ইয়াৰ পাছতে আহিছে পঞ্চম স্কন্ধত সম্পূৰ্ণ 26টি অধ্যায় মহাৰাজ প্ৰিয়ব্ৰতৰ বংশকথন মহাৰাজ প্ৰিয়ব্ৰতৰ বংশতেই জন্ম হৈছে ঋষভদেৱৰ আৰু সেই ঋষভদেৱে হৈছে জড়যুগৰ প্ৰৱৰ্তক জৈনসকলৰ তীৰ্থংকৰ প্ৰথম তীৰ্থংকৰ তেওঁলোকে নিজৰ গুৰুসকলক তীৰ্থংকৰ বুলি কয় আৰু জৈন ধৰ্মৰ পোনপ্ৰথম প্ৰৱৰ্তক তীৰ্থংকৰী হৈছে ঋষভদেৱ জড়যুগ সেইকাৰণে চাবচোন জৈন মুনিসকলৰ দুটা ভাগ আছে শ্বেতাম্বৰ আৰু দিগম্বৰ শ্বেতাম্বৰসকলে শুদ্ধ বগা বস্ত্ৰ পৰিধান কৰি সন্ন্যাস গ্ৰহণ কৰে আৰু দিগম্বৰসকলে বস্ত্ৰ পৰিধান নকৰে ঋষভ প্ৰভুৰ যি জড়যুগ সেয়া হৈছে দিগম্বৰৰ যুগ যে শৰীৰটোক ইমান নিৰাসক্ত হৈ নিজৰ গৃহ সকলোত পৰিত্যাগ কৰি পেলাই বনত বাস কৰি যে গছৰ পৰা যেতিয়া পাত এখিলা সৰি পৰে তেতিয়া সেই পাতখিলা ভক্ষণ কৰে ছিঙি পেলাই ভক্ষণ নকৰে বহুত কঠিন যুগ আৰু সেই ঋষভদেৱৰ বংশতেই জন্ম হৈছিল পুত্ৰ ৰূপত মহাৰাজ ভৰতৰ সেই ঋষভদেৱৰে পুত্ৰ আছিল নৱসিদ্ধ যি নৱসিদ্ধৰ প্ৰসংগ আমি একাদশত পাওঁগৈ সেই মহাৰাজ ভৰতৰ কথা প্ৰসংগ ক'বলৈ যাওঁতে এতিয়া আহে চাওকচোন মহাৰাজ ভৰতেও নিজৰ ৰাজ্য পালন কৰি যেতিয়া ৰাজ্য শাসন কৰি তেওঁৰ মনত বিৰাগ উপজিছিল তেতিয়া তেওঁৰ সমস্ত ৰাজ্যভাৰ তেওঁৰ পুত্ৰ 5 জন পুত্ৰক অৰ্পণ কৰি মহৰ্ষি পুলহৰ আশ্ৰম হৰিক্ষেত্ৰলৈ গমন কৰি ভগৱন্ত হৰিক ভজনা কৰিছিলগৈ কিন্তু সেই এদিন আশ্ৰমত থাকোতে কি হৈছিল এজনী গৰ্ভৱতী হৰিণা বাঘৰ ভয়ত দৌৰি আহোঁতে নৈখন পাৰ কৰোঁতে কি হৈছিল বেগৰ ফলত হৰিণ পোৱালিটো নৈত পৰি গৈছিল আৰু হৰিণাজনী পাৰ হৈ পলাই গুচি গৈছিল
সেই দৃশ্যটো তেতিয়া ভৰতে যেতিয়া দেখিলে তেতিয়া সেই হৰিণ পোৱালিটোক তেওঁ নৈৰ পৰা তুলি আনি পেলাই যেতিয়া মাকজনী গুচি গ'লগৈ সেই হৰিণ পোৱালিটোকে তেওঁ পালন পোষণ কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে আৰু যেতিয়া অন্তিম সময় উপস্থিত হ'লহি যি ভৰতে নিজৰ ৰাজ্য ভোগকো ত্যাগ কৰি থৈ গুচি আহিছিল সেই ভৰত আজি মোহগ্ৰস্ত হ'ল সেই হৰিণ পোৱালিটো অন্তিম সময়টোত সেই হৰিণক চিন্তা কৰি পেলাই শৰীৰটো এৰা বাবে তেওঁ ইমানখিনি উপাসনা কৰাৰ পাছতো পুনৰ হৰিণ ৰূপত জন্ম লাভ কৰিলে সেইকাৰণে ভাগৱতে এই কথা প্ৰকাশ কৰিছে যে ইয়ং ইয়ং ভাৱস্মৰে নিত্যম ত্যজ্যন্তে কলেবৰম তং তমেৱতি কৌন্তেয় সদা তদ্ভাৱ ভাবিত যে অন্তিম সময়ত জীৱই যেনে ধৰণৰ ভাৱ চিন্তা কৰি শৰীৰেৰে তেনে অনুৰূপতেই জীৱই গতি লাভ কৰে আৰু অন্তিম সময়ত কোনখিনি মনলৈ আহিব মনেৰে যি চিন্তন হৈ আছে মই মুখেৰে কৃষ্ণ কৈ আছোঁ হাতেৰে কৃষ্ণৰ কৰ্ম কৰি আছোঁ কিন্তু মনেৰে যদি বেলেগ বিষয়হে চিন্তা কৰি আছোঁ অন্তিম সময়ত সেয়া চিন্তনহে মনলৈ ভাহি আহিব সেইকাৰণে কোৱা হৈছে যে বাৰে বাৰে শ্ৰৱণ কীৰ্তনৰ কথা ইমান যাতে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে মনটো শুদ্ধ হয় মন শুদ্ধ হ'লে আমি ঈশ্বৰ চিন্তনটো সহজ হয় ঈশ্বৰক অন্তিম সময়ত চিন্তা কৰি শৰীৰ এৰিলেহে গতিটো কিন্তু শুদ্ধ হ'ব কিন্তু চাওকচোন জ্বৰ ভৰতে ইমান বিৰাগ থকাৰ পাছতো হৰিণ পোৱালিটোক চিন্তা কৰি শৰীৰ এৰাৰ কাৰণে হৰিণ ৰূপত জন্মগ্ৰহণ কৰিছে আৰু সেই হৰিণটোৱে যেতিয়া নিজৰ জন্ম সামৰণি পেলাই মৃত হৈছে বিৰাগ ভাৱত থকা বাবে বিপ্ৰকুলত সেই জ্বৰ ভৰতৰ জন্ম হৈছে জন্ম হোৱাৰ পাছতো তেওঁ ইমান বিৰক্ত হ'ল যে কিবা এটা খাবলৈ দিলে খায় নিদিলে নাখায় নিজে একো কৰ্ম নকৰে যিটো আমাৰ যে কয় একো কাম নকৰা মানুহটোক এইটো গোটেই বোলে জ্বৰ ভৰতটো কিয় কয় মানে সংসাৰৰ প্ৰতি তেওঁ কোনো চিন্তা নাই পোৱা নোপোৱাৰ প্ৰতি কোনো আশংকা নাই তেনে অৱস্থাৰ ৰূপত তাৰ ফলত ককাই ভাইও কি কৰিলে তেওঁ পিতৃ মাতৃ নিধনৰ পাছত ঘৰৰ পৰা উলিয়াই পঠাই দিলে আৰু তেতিয়া তেওঁ বৈৰাগত পৰিপুষ্ট হৈ সেই মনুষ্য শৰীৰত থাকি অন্তিম সময়ত যেতিয়া সেই জ্বৰ ভৰতৰ শৰীৰৰ পৰা জীৱ এৰ খাইছে তেতিয়া তেওঁ গতি পাইছে তেতিয়াহ'লে জীৱই কিমান ভুগিব লাগে চাওকচোন অন্তিম সময়ত যদি আমি কেনেবাকৈ বেয়া কিবা এটা চিন্তা কৰি শৰীৰ এৰিবলৈ হয় জ্বৰ ভৰতে হৰিণ ৰূপত আকৌ পুনশ্চ মনুষ্য শৰীৰলৈ আহিব লগা হৈছে তাৰ পাছত গতি পাইছে তেতিয়াহ'লে আমিবিলাকৰ কি হ'ব সেইকাৰণে সেই কথা পঞ্চমে আমাক স্পষ্ট কৰি দেখুৱাইছে যাতে অন্তিম স্মৰণটো সংসাৰ আটাইতকৈ টান কাম কি জীৱই পুণ্যৰ বলত গৈ ব্ৰহ্মা পদতো অধিষ্ঠিত হ'বগৈ পাৰেগৈ বোলে কোনো ডাঙৰ কথা নহয় কিন্তু অন্তিম সময়ত শৰীক চিন্তা কৰাটো বৰ ডাঙৰ দুৰ্লভ কথা যে সুলভম ভগৱন নাম জিব্যেশ বশৱৰ্তিনী তথাপি নৰকম য়ান্তি কিমাচৰ্য হৈতুকম ভগৱান নাম সুলভ হোৱাৰ পাছতো জিভাৰে উচ্চাৰণ কৰাৰ পাছতো যদি আমি নৰকগামী হ'ব লগা হৈছে সংসাৰ দিয়াতকৈ ডাঙৰ আশ্চৰ্য বোলে একো নাই অন্তিম সময়ত যাতে আমাৰ গতিটো শুদ্ধ হয় সেইবাবে নিত্য নিৰন্তৰ ঈশ্বৰৰ ৰূপ চিন্তনটো লাগে কৃষ্ণ বুলি কোৱাৰ লগে লগে যাতে কৃষ্ণৰ স্বৰূপটো মনলৈ ভাহি আহে এই জ্বৰ ভৰতৰ প্ৰসংগ এটি পঞ্চম স্কন্ধ সম্পূৰ্ণ হৈছে ইয়াৰ পাছত আহে ষষ্ঠ স্কন্ধত সম্পূৰ্ণ ২৬টি অধ্যায় পোনপ্ৰথমতে প্ৰসংগ আহে কি মূলতঃ অজামিল উপাখ্যান এতিয়া অজামিলৰ কথা আমি কম বেছি পৰিমাণে সকলোৱে জানো নহয়নে পূৰ্বতে এজন ভাল ব্ৰাহ্মণ আছিল কিন্তু এদিন যজ্ঞৰ নিমিত্তে সমিধা বুটলিবলৈ গৈ জংঘলৰ মাজত এগৰাকী বেশ্যা নাৰীক দেখি পেলাই তেওঁৰ মন বিষয়াগ্ৰস্ত হৈ সকলো ধৰ্ম কৰ্মৰি বেশ্যাত পতিত হৈছিল তাৰ জৰিয়তে অজামিলে নকৰিবলগীয়া পাপ বোলে একো নাথাকিলে কিন্তু অন্তিম সময়ত এই ঘৰখনৰ সৰু ল'ৰাটোৰ নাম বোলে নাৰায়ণ বুলি ৰাখিছিল সেইকাৰণে নাৰায়ণ বুলি মাতোতে বিষ্ণুদূতে আহি বোলে তেওঁক উদ্ধাৰ কৰিলে ইমানলৈকে কাহিনীটো আমি সকলোৱে জানো কিন্তু এইখিনিতে অকণমান দৃষ্টি দিবলগীয়া এটা কথা আছে যে অজামিলে আমি কওঁ যে এইখিনিত যদি এনেদৰে চাই লওঁ অজামিলে যদি অন্তিম সময়ত নিজৰ পুত্ৰৰ নাম লৈ যদি গতি পাইছে তেতিয়া আমি ইমান আৰম্ভৰে ৰামকৃষ্ণ কৈ থকা কি বুজা অন্তিম সময়ত নিজৰ পুতেকৰ নাম নাৰায়ণ কোনোবাই কৃষ্ণ দিওচোন গতি পাব পাৰে তেতিয়াহ'লে সেইটো হ'ব পাপ বুদ্ধি যি পাপ বুদ্ধি যি কৰে যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে সিদ্ধি অজামিলে অন্তিম সময়ত নাৰায়ণৰ নামটো কিয় স্মৰণ কৰিলে কাৰণ অজামিল পূৰ্বৰে পৰা মহাপাপী নাছিলে নহয় পূৰ্বৰে পৰা তেওঁ এজন শুদ্ধ বৈষ্ণৱ ভক্ত আছিলে কিন্তু তেওঁ বিষয় দেখিহে পেলাই বিষয়ত আসক্ত হৈছিল গতিকে পূৰ্বৰ সঞ্চিত পুণ্যও আছিল যাৰ পুণ্যৰ বলত তেওঁ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি পালে আৰু অন্তিম সময়ত সেই পুণ্যই ক্ৰিয়া কৰিলে নাৰায়ণ নামটো মুখৰ পৰা ওলালে কিন্তু আমি নিজকে অজামিলৰ দৰে ক'ব নোৱাৰোঁ আমাৰ ইমান পুণ্য নাই আৰু দ্বিতীয়তে যেতিয়া বিষ্ণুদূত আহি উপস্থিত হ'লি যমদূতৰ হাতৰ পৰা জীৱটোলৈ অজামিলৰ শৰীৰত প্ৰৱেশে কৰাই দিলে বিষ্ণুদূতে পোনপ্ৰথমতে কিন্তু বৈকুণ্ঠলৈ লৈ যোৱা নাই নহয় যেতিয়া বিষ্ণুদূতে যমদূতৰ হাতৰ পৰা জীৱ লৈ পেলাই পুনৰ অজামিলৰ শৰীৰত ভৰাই পেলাই বিষ্ণুদূত আকৌ
বৈকুণ্ঠলৈ গমন কৰিলে, অজামিলক লৈ যোৱা নাই। তেতিয়া সেইখিনি সময়ত অজামিলৰ অনুতাপ অনুভৱ হৈছে যে মই যিজনা হৰিক উপাসনা আজি পৰোক্ষভাৱত তেওঁৰ নাম উচ্চাৰণ কৰিলেতো তেওঁ ভগৱন্তই মোক ৰক্ষাৰ বাবে বিষ্ণুদূত পঠাই দিছে, আৰু সেইজনা হৰিক মই অৱহেলা কৰি মই আজি বিষয়ত পতিত হৈ সকলো ধৰ্ম কৰ্ম মই বাদ দি পেলালোঁ। তেতিয়া তেওঁৰ মনত অনুতাপ অনুভৱ হৈছে, আৰু সেই অনুতাপ অনুভৱ হৈ তেওঁ নৰিয়া গাড়ী গংগাৰ তীৰলৈ গৈছে। গংগাৰ তীৰত একান্ত মানে হৰিক চিন্তা কৰি তেওঁ তেতিয়া হৰিৰ এৰিছে। তেতিয়া পুনৰ বিষ্ণুদূতসকল আহি সেই অজামিলৰ জীৱ বৈকুণ্ঠলৈ লৈ গৈছে। ইয়াৰ পৰা কি দেখুৱালে? কেৱল নাৰায়ণ বুলি স্মৰণ কৰিলতে অজামিলে গতি পোৱা নাই, তেওঁৰ নিজৰ অনুতাপ অনুভৱ হ'ব লগা হৈছে। গতিকে আমিও কেৱল নাৰায়ণ কৃষ্ণ বুলি ক'লে নহয়, হৃদয়ত অনুতাপ আত্মশ্লাঘা অনুভৱ হ'ব লাগিব যে কি কৰি আছোঁ, ঈশ্বৰে কি কৰিবলৈ পঠাইছে আৰু কি কৰ্মত প্ৰবৃত্ত হৈ আছোঁ। যেতিয়ালৈকে অনুতাপ অনুভৱ নহয় তেতিয়ালৈকে কিন্তু ভক্তিৰ সেই অনুভৱটো অন্তৰলৈ বিগলিত ভাৱত নাহে, আৰু যেতিয়ালৈকে ভক্তিৰ বিগলিত ভাৱ অন্তৰলৈ নাহে আমি নিজৰ গতিটো সাধিব নোৱাৰোঁ। আত্মশ্লাঘা বা আত্মনিন্দা সেইকাৰণেই প্ৰয়োজন, অনুতাপ অনুভৱ কৰাটো প্ৰয়োজন যে ঈশ্বৰে আমাক ভাল কাম কৰিবলৈ পঠাইছে, ভাল কাম কৰোঁ, মুখখন ভাল শব্দ উচ্চাৰণ কৰিবলৈ দিছে, ভাল শব্দ উচ্চাৰণ কৰোঁ, ভাল বস্তু খাবলৈ জীৱনটো দিছে, ভাল বস্তু খাওঁ, ভাল কৰ্ম কৰিবলৈ দিছে, ভাল কাম কৰোঁ। সাধাৰণ কথা, এইবিলাক কোনো তাত্ত্বিক কথা নহয়। আৰু সেই অজামিলৰ উপাখ্যানৰ প্ৰসংগৰ পাছতেই ইয়াতে আহে ষষ্ঠৰ পাছত সপ্তম স্কন্ধ। চাওকচোন ভক্ত প্ৰহ্লাদৰ কথা নজনা কোন আছে? যি প্ৰহ্লাদে পিতৃৰ পৰা, চাওকচোন আজিকালি ল'ৰা ছোৱালীৰ দৰে বোলে 24 ঘণ্টা মোবাইলটো চাই থাকে, সেইকাৰণে দেউতাকে বোলে ইমান শাস্তি দিলে, তেতিয়াও বেলেগ কথা। ভগৱন্তকে স্মৰণ কৰিছিল, তাকো আজিৰ দৰে ভাল পৰিৱেশত নহয়। সেইখন ৰাজ্যত কোনেও ঈশ্বৰৰ নাম নলয়। ভক্ত প্ৰহ্লাদে সেইকাৰণে আত্মস্বাধীনতাটো, আন্তৰিক স্বাধীনতাৰ কথা দেখুৱাই গ'ল যে তেওঁ আন্তৰিকভাৱে স্বাধীন আছিল। সেইকাৰণে বিপৰীত প্ৰতিকূল পৰিস্থিতিটো তেওঁৰ বাবে অনুকূল হৈ পৰিছিল, কাৰণ তেওঁ নিজৰ ভিতৰত স্বাধীন আছিল। আৰু সেই স্বাধীনতাৰ বাবে দৈত্য ৰাজ্যত থাকিও তেওঁ দৈত্য ৰাজ্যৰ প্ৰভাৱ পেলাব নোৱাৰিলে। কিন্তু আমি আন্তৰিকভাৱে স্বাধীন নহয়, সেইকাৰণে সংসাৰত কিবা এটা নাপালোঁ বুলিয়ে আজিকালি কিছুসকল লোক ডিপ্ৰেশ্যনত গুচি যায়, অভাৰ থিংকিঙত গুচি যায়। কিয়? কাৰণ নিজৰ অন্তঃকৰণটোৱে সম্পূৰ্ণ স্পষ্ট নহয়, যিটো 5 বছৰীয়া সেই প্ৰহ্লাদৰো আছিল। আৰু সেই প্ৰহ্লাদক অন্তিম সময়ত প্ৰভু নৃসিংহই কি উপদেশ দি থৈ গ'ল যে বোপাই তই ৰাজ্যলৈ উভতি গৈ ৰাজ্য শাসন কৰগে, ইয়াৰ পাছত তই মোক আপোনা আপুনি প্ৰাপ্ত কৰিবি নিজৰ দায়িত্ব আৰু কৰ্মৰ জৰিয়তে। সেই প্ৰহ্লাদৰ জন্ম ৰহস্যটো যদি আমি চাওকচোন, এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো দৈত্য জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে তেতিয়া দৈত্যৰ বংশটো প্ৰহ্লাদৰ দৰে ভক্ত জন্মাব পাৰে। দ্বিতীয় মাতৃয়ে বিচাৰিছিল কাৰণে ঋষি কাশ্যপৰ ঔৰসত সেই হিৰণ্যাক্ষ আৰু কশিপুৰৰ জন্ম দিয়াল, নহয়নে? ক্ৰোধ ভাৱত দেৱতাতকৈ শক্তিশালী, কামাসক্ত হৈ তেনেধৰণৰ প্ৰবল গুণযুক্ত দৈত্যৰ গুণযুক্ত সন্তান বিচাৰিছিল। সেই সংকল্পৰে গৰ্ভধাৰণ কৰাৰ বাবে তেওঁৰ গৰ্ভৰ পৰা দৈত্যৰ জন্ম হৈছিল। আনহাতে আই কায়াদুলে যদি আমি চাওঁ, কশিপুৰৰ বীৰ্য সদায় মদ্য মাংসতেই লিপ্ত হৈ থাকে। সেই বীৰ্যটো প্ৰহ্লাদৰ দৰে ইমান শুদ্ধ সাত্বিক জীৱৰ শৰীৰ কেনেকৈ বিকাশ পালে? সেয়া ঈশ্বৰৰ ইচ্ছা, সেইটো বেলেগ কথা। কিন্তু কায়াদু মাতৃৰ যদি সেই পৰিক্ৰমা চাওঁ যে কশিপু যিদিনা ভগৱান ব্ৰহ্মাক বোলে আৰাধনা কৰিবলৈ গৈছে, বাটতে চৰাইটিৰ মুখত নাৰায়ণ বুলি শুনি উভতি গুচি আহিলে, এই শত্ৰুৰ নাম শুনিলোঁ বুলি। কায়াদু মাতৃয়ে সুধিলে যে স্বামী কেলৈ ঘূৰি আহিলে? এই শত্ৰুৰ নাম শুনিলোঁ, এইটো নাম শুনিলে মোৰ যাত্ৰা সিদ্ধি নহয়। বোলে কি বুলি শুনিলে? নাক মুখ কুচাই ক'লে নাৰায়ণ বুলি শুনিলোঁ। তেতিয়া কায়াদু মাতৃয়ে ভাবিছে যে স্বামীয়ে আজি অন্ততঃ পৰোক্ষভাৱে হ'লেও ঈশ্বৰৰ নাম উচ্চাৰণ কৰিছে, যেতিয়া মই আজি মোৰ গৰ্ভ সংস্কাৰ কৰোঁ। তেতিয়া কশিপক বাৰে বাৰে নাৰায়ণৰ নাম স্মৰণ কৰাই কশিপুৰৰ বীৰ্য কায়াদু মাতৃৰ গৰ্ভত স্থাপন হৈছে। আমাৰ দিনটোত 8টা প্ৰহৰ থাকে, 3 ঘণ্টাৰ মূৰৰ একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। দিনৰ প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যি গৰ্ভ বিকাশ পায় সেই গৰ্ভ নষ্ট হয়। ৰাত্ৰিৰ প্ৰথম প্ৰহৰত মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় সেই সন্তান অল্পায়ু হয়। দ্বিতীয় প্ৰহৰত ৰোগীয়া, তৃতীয় প্ৰহৰত উত্তম, চতুৰ্থ প্ৰহৰত সৰ্বোত্তম। প্ৰহ্লাদৰ বীৰ্য স্থাপন সেই চতুৰ্থ প্ৰহৰত হৈছিল। সেইবাবে সেই দৈত্যকুলতো ইমান শুদ্ধ সাত্বিক সেই প্ৰহ্লাদৰ জন্ম হৈছিল। আৰু চাওকচোন কায়াদু মাতৃৰ পালন পোষণ ক'ত হৈছিল? নাৰদদেৱৰ আশ্ৰমত।
আজি বিজ্ঞানেও এই কথা আমাক প্ৰমাণ কৰি দেখুৱাইছে যে মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যেনে ধৰণৰ বাক্য ক'ব, যি আচাৰ ক'ব, যেনে ব্যৱহাৰ কৰিব, তাৰ 85% প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে। ছফ্টৱেৰটো ভিতৰতে নিৰ্মাণ ডিজাইন হৈ আহে, এপ্লাইহে পাছত হয়হি। সেইকাৰণে আপোনাৰ ডিজাইন হওঁতেই ছিষ্টেমটো বনাব পাৰিলে ভাল হয়। পাছত বোলে ভেজা দিলে বৰকৈ ভেজা দিলে ফাটি যোৱাৰো চান্স থাকে। সেইকণ কেপাচিটি ঈশ্বৰে আমাক প্ৰদান কৰিছে। আমি দৈৱাসুৰ, দৈবিক সম্পদ লৈ জন্মগ্ৰহণ কৰোঁ, আসুৰিক সম্পদো লৈ পেলাই জন্মগ্ৰহণ কৰোঁ। কোনবিলাক গুণ আমাৰ বৃদ্ধি হয় সেইটো নিৰ্ভৰ কৰে আমাৰ সংস্কাৰসমূহৰ ওপৰত। সেয়া দেখুৱালে আমাক সপ্তম স্কন্ধৰী প্ৰহ্লাদৰ উপাখ্যানৰ জৰিয়তে।